এই ক্ষেত্রে অসমীয়া জাতি চিনাকি জাতিৰে আমি সমাজৰ সাংস্কৃতিক বিভাগৰ সম্পাদক শ্ৰী ঘনেশ্বৰ পুত্ৰই ইয়াৰ লগে লগে উদযাপন সংগঠনৰ পৰা আমি তেখেতক আমাৰ এই উৎসৱৰ উপলক্ষে ভাৰতীয় জনতা পাৰ্টি যি ডাবল ইঞ্জিনৰ চৰকাৰ আছে পৰম শ্ৰদ্ধেয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশখনৰ যি গৰিমা বৃদ্ধি কৰিছে আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়নৰ বন্যা বলিছে এই উন্নয়ন ত্বৰান্বিত কৰাৰ নিমিত্তে সাহস পক্ষৰ সপক্ষে মিত্ৰ গোষ্ঠীক সন্মানৰ 5টাকৈ বিধানসভা সমষ্টি বিশেষকৈ চিডলি বিহালী লগতে বঙাইগাঁও চামগুৰি এই আটাইকেইটা সমষ্টিৰ সন্মানৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মিত্ৰ গোষ্ঠীৰ সপক্ষে ভোট দি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি উন্নয়নৰ বলা বৈছে তাত সহযোগিতা আগবঢ়াইছে। দাদা বিশেষকৈ চামগুৰিৰ যি ৰিজাল্ট এই ৰিজাল্টে কংগ্ৰেছক কি শিকাব? সব কংগ্ৰেছৰ যি অত্যাচাৰ উৎপীড়ন ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁৰ দেউতাক আছিল তেওঁ নিজে তেওঁ পুতেক যে জেনেৰেশ্যন ৱাইজ এটা পৰিয়ালে এটা শাসন কৰাৰ পৰা যে শাসন চলাব নোৱাৰে সেয়া চামগুৰিবাসী দেখা দিলে আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰতিটো নিৰ্বাচনতে তেওঁ অত্যাচাৰ উৎপীড়ন কৰে তাৰ মাৰপিট আৰম্ভ কৰে ইমান তললৈকে যাই থাকে সেইকাৰণে চামগুৰিবাসী এইবাৰ পৰিত্ৰাণ আৰু পৰিৱৰ্তন বিচাৰি আমাৰ প্ৰাৰ্থী দিব্যৰঞ্জন শৰ্মাক বিপুল ভোটত নিৰ্বাচিত কৰিছে। দাদা ৰকিবুল হুছেইনে অভিযোগ কৰিছে যে সংবাদ মেল যোগে যে সুৰেশ বৰা জিতু গোস্বামী যদি ৰকিবুল হুছেইন ডাঙৰীয়া জিতিলে হয় ঠিকেই আছিলে কিন্তু হাৰিলে তেতিয়া হয় তেওঁ 10 লাখ ভোট পাই যে জিতিছে ধুবুৰীৰ পৰা তেওঁ ৰেগিং কৰি জিতিছে ভোট কপচাৰ কৰি জিতিছে নেকি? আৰু ভূপেন বৰা এতিয়া নাওবুৰিলৰ টিঙাৰ পৰা কংগ্ৰেছ দলো মই কৈছো না এই দুটকীয়া নোটত পৰিণত হৈছে। মই ভাৰতীয় জনতা পাৰ্টি যি ডাবল ইঞ্জিনৰ চৰকাৰ আছে পৰম শ্ৰদ্ধেয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি দেশখনৰ যি গৰিমা বৃদ্ধি কৰিছে আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমত যি উন্নয়নৰ বন্যা বলিছে এই উন্নয়ন ত্বৰান্বিত কৰাৰ নিমিত্তে সাহস পক্ষৰ সপক্ষে মিত্ৰ গোষ্ঠীক সন্মানৰ 5টাকৈ বিধানসভা সমষ্টি বিশেষকৈ চিডলি বিহালী লগতে বঙাইগাঁও চামগুৰি এই আটাইকেইটা সমষ্টিৰ সন্মানৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মিত্ৰ গোষ্ঠীৰ সপক্ষে ভোট দি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি উন্নয়নৰ বলা বৈছে তাত সহযোগিতা আগবঢ়াইছে। দাদা বিশেষকৈ চামগুৰিৰ যি ৰিজাল্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390